অসম সত্ৰ মহাসভাৰ মুকলি সভা। অসম সত্ৰ মহাসভাৰ উদ্যোগত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ সহযোগত সত্ৰীয় সংস্কৃতি দিৱস ৰূপালী জয়ন্তী উদযাপন কৰা হয়। তিনিদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত আজি শেষৰটি দিনত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এই মুকলি সভাত অধ্যাপক জগদীশ পাটগিৰিৰ দ্বাৰা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। সত্ৰীয় সংস্কৃতিৰ ওপৰত বৰঙণি আগবঢ়াই অহা লোকসকলৰ ভিতৰৰ 8জনক বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱাৰ ৰিপৰ্ট, NDS নিউজ। আজি যে অসম সত্ৰ মহাসভাৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা যি আমাৰ সত্ৰীয়া সংস্কৃতি দিৱস আৰু এই সত্ৰীয়া সংস্কৃতি দিৱস আজি কেন্দ্ৰীয়ভাৱে অসম সত্ৰ মহাসভা গুৱাহাটীত ৰূপালী জয়ন্তী অনুষ্ঠান আয়োজন কৰিছে। আৰু এই সভাখনত মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছো, কাৰণ তেওঁলোকে বহুকেইটা উপাধি প্ৰদানেৰে বিবেচিত কৰিছে বহু মনীষীসকলক, সত্ৰাধিকাৰসকলক। আৰু লগতে আমাৰ কাৰণে এই সময়ছোৱা এটা সুন্দৰ সময় এই কাৰণে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সময়ত লণ্ডনত আছে, যি সময়ত ব্ৰিটিছ মিউজিয়ামৰ লগত আজি কথা হৈছে, বৃন্দাবনী বস্ত্ৰখন ইয়াতে আৰু সেই পৰিৱেশটোৰ মাজতে আজি সত্ৰ মহাসভাই যি অনুষ্ঠান আয়োজন কৰিছে মই ধন্যবাদ জনাইছো। আৰু যিহেতু বৃন্দাবনী বস্ত্ৰখন আমাৰ যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে গঢ়ি উলিয়াইছিলে ৰজা নৰনাৰায়ণৰ আহ্বান স্বৰূপে, আৰু সেইখন চালে আমি নিশ্চিত ৰূপত গম পাওঁ যে তেখেতে পৃথিৱীৰ ভিতৰত যে সৰ্বশ্ৰেষ্ঠ এগৰাকী বয়নশিল্পী, আৰু গুৰুজনাৰ যে অকল বয়নশিল্পীয়ে নহয়, এগৰাকী বিজ্ঞানী, এগৰাকী পৰিৱেশ বিজ্ঞানী, আমাক অসমীয়া জাতিৰ ভাষা, কৃষ্টি, সংস্কৃতি সকলোবোৰ দি থৈ গ'ল। কিন্তু আমি অসমীয়া জাতিৰ ব্যৰ্থতাৰ বাবে আমি গুৰুজনাক বিশ্ব দৰবাৰত দূৰৰ কথা ভাৰতত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহলো, আৰু এই আমাৰ সমগ্ৰ অসমীয়া জাতিৰ ব্যৰ্থতা। আৰু এনেকুৱা ব্যৰ্থতাৰ সময়তে আমাৰ সত্ৰ মহাসভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যাতে গুৰুজনাক যাতে পুনৰ স্থাপন কৰিব পৰা যায় বিশ্ব দৰবাৰত, তাকে নিৰলসভাৱে বিভিন্ন কাৰ্যসূচী আয়োজন কৰি আহিছে। আৰু সেইটোৰ লগত সংগতি ৰাখি সত্ৰীয়া সংস্কৃতি দিৱসৰ আয়োজন কৰি যিহেতু গুৰুজনাৰ যি সৃষ্টি, যি সত্ৰীয়া নৃত্যৰ যি সৃষ্টি, সেই সত্ৰীয়া নৃত্য কঠোৰ এটা নৃত্য, ভাৰতনাট্যম, কথাকলিকে আদি কৰি অতি কঠিন যদি নৃত্য হৈছে এইটো সত্ৰীয়া নৃত্য। গতিকে সত্ৰীয়া সংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে সত্ৰ মহাসভাই যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছো। অসম সত্ৰ মহাসভাৰ তিনিদিনীয়া কাৰ্যসূচী সত্ৰীয়া সংস্কৃতি ৰূপালী জয়ন্তী দিৱসৰ আজি মুকলি সভাত আমাৰ সভাপতিত্ব কৰে অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীদেৱে। আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে আমাৰ ডক্টৰ জগদীশ পাটগিৰিদেৱে, তেখেত প্ৰাক্তন প্ৰধান সম্পাদক সাহিত্য সভাৰ। আৰু আমাৰ কাৰ্যকৰী সভাপতি ভৱানন্দ গোস্বামীদেৱ থাকে, আমাৰ উদযাপন কমিটিৰ সভাপতি পৰমেশ দত্তদেৱ আছে, আৰু বিভিন্ন ধৰণৰ আছে। কিন্তু তাৰ বাহিৰে আমি 6জন বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ বঁটাৰ কাৰণে। সেই বিশিষ্ট ব্যক্তিসকল হ'ল লক্ষীকান্ত মহন্ত, তেখেতক সত্ৰৰত্ন বঁটা দিয়া গৈছে। তাৰপিছতে লক্ষীনাৰায়ণ ভাল্লা, তেখেত দিল্লীৰ পৰা আহিছে, তেখেতক নাৰায়ণ দাস ঠাকুৰ এটা বঁটা দিয়া গৈছে। তাৰপিছতে আমাৰ বিজুলী মিত্ৰ সত্ৰাধিকাৰ, মহিলা সত্ৰাধিকাৰ বোধকৰোঁ অসমত এইগৰাকী আছে নেকি বৰ্তমান, তেখেতক আমি দিয়া গৈছে। তেখেতক আই কনকলতা বঁটাৰে বিভূষিত কৰা হৈছে। আৰু এগৰাকী শিক্ষাবিদ ডক্টৰ অঞ্জনা চলিহা যোৰহাটৰ, তেখেতক আমি খেৰকুটি আই বঁটা দিয়া গৈছে। শ্ৰীমন্ত শংকৰদেৱৰ আইতাক, যাৰ তত্ত্বাৱধানত শংকৰদেৱ গুৰু হৈ গ'ল, গতিকে তেখেতক আমি সন্মান জনাইছোঁ সেই হিচাপে। আৰু আমাৰ শিলাদিত্য দে, তেখেতক সত্ৰবন্ধু উপাধি এইকাৰণে দিয়া গৈছে, 2006-07 চনৰ পৰা তেখেতে আমাৰ লগত অহৰহ কাম কৰি গৈছে সত্ৰভূমি বেদখল মুক্তৰ কাৰণে। এই আমাৰ লগতে বিভিন্ন ঠাইত গৈছে বা ধৰ্মঘট কৰিছে। গতিকে তেখেতৰ নিচিনা এজন ব্যক্তিক আমি দিব পাই আমি নিজেই ধন্যবাদৰ পাত্ৰ বুলি নিজেই ভাবি লৈছোঁ আৰু উৎসাহিত হৈছোঁ আমি। লগতে আৰু এজন ব্যক্তি যিজন নীৰৱভাৱে কাম কৰি আছে, কাৰো ওচৰত নাই, একদম সৰল সহজ মানুহ, তেখেত হ'ল মুনীন্দ্ৰ কৈবৰ্ত, দক্ষিণ কামৰূপৰ। তেখেতক আমি এইকাৰণে দিছোঁ, তেখেতে ধৰ্মগ্ৰন্থবিলাক অসমীয়ালৈ ৰূপান্তৰিত কৰিছে আৰু সহজ সৰল অসমীয়া ভাষাত
মানে গদ্য ভাষাত ৰচনা কৰি প্ৰকাশ কৰিছে আৰু প্ৰকাশৰ নামটো কিন্তু অসম সত্ৰ মহা উঠিছে পইচা তেওঁৱে ভৰিছে কিন্তু আমাৰ নাম দিছে গতিকে তেনেকুৱা এজন সত্ৰৰ লগত জড়িত মানুহক আমি সন্মান কৰিব পাই আমি নিজকে ধন্য মানিছোঁ আৰু ইয়াৰ পিছতে এই অনুষ্ঠানৰ পিছত আছে আমাৰ পাটগিৰি দেৱে আমাৰ ডক্টৰ জগদীশ পাটগিৰি দেৱে তেখেতে আমাৰ গ্ৰন্থখন সত্ৰাঞ্জলি উন্মোচন কৰিলে আৰু ইয়াৰ পিছত আমি এতিয়া আমাৰ বঁটা বিতৰণি হৈছে ল'ৰা ছোৱালী ৰচনা প্ৰতিযোগিতা বা কিবাকিবি প্ৰতিযোগিতা আছে সেইবিলাক দিয়া গৈছে ইয়াৰ পিছত হ'ব আমাৰ কালচাৰেল প্ৰগ্ৰাম এটা আৰু কালচাৰেল প্ৰগ্ৰামৰ পিছত এইটো কালচাৰেল প্ৰগ্ৰাম সত্ৰীয়া সংস্কৃতিৰে গীত বাদ্য নৃত্য তাৰ বাহিৰে বেলেগ এটা সত্ৰীয়া তাৰপিছতে ভাওনা এখন হ'ব ভাওনাখন আহিব মৰিগাঁৱৰ পৰা শ্ৰী শ্ৰী কালখিলা সত্ৰৰ শিল্পীবৃন্দৰ দ্বাৰা কৰা হ'ব সেইখন গুৰুজনৰ কালীয় দমন ভাওনাখন ইয়াত উত্থাপন কৰা হ'ব হয় অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজিৰ এই মুকলি সভাখনত কেইবাগৰাকীও সত্ৰীয়া সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিক বিশেষভাৱে সন্মান জনোৱা হয় বঁটা প্ৰদান কৰে